Bolalo homestay bra. This is the dining hall. Aru tejaho. Hey everyone, welcome back. So আজি আমাৰ অৰুণাচল ট্ৰিপৰ মই ডে 3 ব্লগটো শ্বেয়াৰ কৰিবলৈ গৈ আছো. So finally আমি আন্টিক বাই কৈ এতিয়া হোমষ্টে পা যাব ওলালো. We stayed here for 2 days in Dirang and it was such a lovely experience. ইয়াত আপোনালোকে এটা একদম কমফৰ্টেবল এণ্ড হোমলি এনভাইৰনমেণ্ট এলং উইথ ডিলিচিয়াছ হোম কুক ফুড পাই যাব. হোমষ্টেৰ নাম হৈছে কোমোছ হোমষ্টে উইচ ইজ লোকেটেড ইন ৰামা কেম্প ডিৰাং. আৰু বুকিং কৰিব হ'লে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত কল কৰি বুকিং কৰি ল'ব পাৰে. আৰু নেক্সট আমি এতিয়া গৈ আছোঁ ডিৰাং মনেষ্ট্ৰীলৈ. ডিৰাং মেইন বজাৰৰ পৰা অকণমান সোমাই আহিলে আপোনালোকে ডিৰাং মনেষ্ট্ৰীখন পাই যাব. লোকেশ্যনটো মনেষ্ট্ৰীখনৰ খুব ধুনীয়া, চাৰিওফালে পাহাৰ আৰু মাজতে মনেষ্ট্ৰীখন আছে. ইন কেছ আপোনালোকে যদি ডিৰাং এক্সপ্ল'ৰ কৰিব খোজে এই মনেষ্ট্ৰীখন আপোনালোকৰ আইটেনেৰীত ডেফিনেটলি ৰাখিব. ইয়াৰ এটমছফিয়াৰটো খুব ভাল পালোঁ, একদম কাম এণ্ড পিচফুল, আৰু ইয়াতে আহি অকণমান দেৰি ধুনীয়াকৈ সময় কটাব পাৰে. আৰু জেনেৰেলি আমি হিল ষ্টেচনত আহিলে মনেষ্ট্ৰীজবোৰ যিমান পাৰোঁ ট্ৰাই কৰোঁ ভিজিট কৰিব, কাৰণ আমাৰ প্লেইনছত সিমান মনেষ্ট্ৰীজ নাথাকে. আৰু মনেষ্ট্ৰীজবোৰত আহিলে এটা খুব ধুনীয়া শান্তি পিচফুল পৰিৱেশ পোৱা যায়. আৰু এই মনেষ্ট্ৰীখনৰ দেখিছে আৰ্কিটেকচাৰটো কিমান বেছি ধুনীয়া. ভিতৰত যিহেতু কেমেৰা এলাউড নহয় গতিকে মই ভিতৰৰখিনি দেখাব নোৱাৰিলোঁ, তথাপিও বাহিৰৰ পৰা অকণমান দেখাই গৈছোঁ. আৰু মনেষ্ট্ৰীটো ছাইডৰ পৰাও দেখাত বৰ বেছি ধুনীয়া লাগিল. ইমান ধুনীয়া মাইনত ডিটেইলছৰ আৰ্কিটেকচাৰ, সঁচাকৈ মানে সেইবোৰ চাই পেলাই বহুত বেছি ভাল লাগিল. আৰু ইয়াত আমাৰ গোটেই ফেমিলিয়ে খুব এটা ধুনীয়া টাইম কটালে আৰু বাচ্চাকেইটাও খুব ভাল পালে, যিহেতু গোটেইখন অ'পেন আছিলে, সিহঁতে অকণমান ইয়াতে খেলিলে. আৰু এতিয়া আমি ইয়াৰ পৰা যাব ওলালোঁ. এতিয়া আমি মষ্ট প্ৰবেবলি চাংটি ভেলীৰ ফালে যাম. আৰু এইখন হৈছে ডিৰাং ৰিভাৰ আৰু এইখন হৈছে ডিৰাং গাঁও. অকণমান মই আপোনালোকক দেখাবলৈ গোটেইখিনি শ্বুট কৰি আনিছোঁ. আৰু এতিয়া মষ্ট প্ৰবেবলি আমি লাঞ্চ কৰিম এজেগাত, তাৰপিছত চাংটি ভেলী যাম. গতিকে আমি অন দ্য ৱে এখন সৰু এনেকুৱা ৰোড ছাইড ধাবা টাইপৰ জেগা এটাত ৰখিলোঁ. তাতে আমি এনেকুৱা হোমলি লাঞ্চ পাই গ'লোঁ. চ' সেয়া লাঞ্চ কৰিলোঁ আৰু তাৰপিছত আমি এতিয়া চাংটি ভেলী যাম. আৰু অন দ্য ৱে আমি দেখা পালোঁ মিথুন. মিথুন জেনেৰেলি ইন হিলছ এণ্ড হিমালয়ান মাউণ্টেইন ৰেঞ্জতে বেছিকৈ দেখা যায়. And it belongs to the cow family and also has been regarded as an endangered species because it is highly consumed as food in the hilly areas. And I hope আমি সকলোৱে যাতে এনেকুৱা endangered speciesবোৰ protect কৰা যিমান পাৰোঁ কণ্ট্ৰিবিউট কৰোঁ. So আজিৰ ব্লগটোত ইমানেই. চাই যদি ভাল পালে এটা লাইক কৰিব. আকৌ নেক্সট ব্লগত লগ পাম. বাই এণ্ড টেক কেয়াৰ.